এনেকুৱাকৈ পথাৰত পোকে ধান কাটিলে এতিয়া আমি সেই পোককেইটা মাৰিম নে বোলে প্ৰভু ভগৱন্তই কি কৰে কৰক বুলি আশা কৰিম? ইয়াৰ এটা মোক সংবিধান লাগিছিলে। কি রকম মানুরে পদর যি সুন্দৰ সিদ্ধান্ত আৰু দৃষ্টান্তৰ সহিতে আপোনালোকক ব্যাখ্যা কৰিলে আৰু অতি সৰল সহজ ভাষাৰে ভক্তিৰ যি সিদ্ধান্ত আৰু দৃষ্টান্তৰ ওপৰত সাৱলীল ভাৱেৰে আপোনালোকক ক'লে। প্ৰাণী হিংসাটো যিজনে কৰে ঈশ্বৰ তাৰ ওপৰত কেতিয়াও সন্তুষ্ট নাথাকে, তাৰ ওপৰত তেখেতে ব্যাখ্যাটো কৰিছে। সেইকাৰণে আমি প্ৰাণী হিংসাটো বন্ধ কৰিব লাগিব। সংস্কৃত শ্লোকত কৈছে, দয়ায়া সৰ্বে ভূতেষু সন্তুষ্টে এনো কেনবা। জীৱৰ দয়া বিষ্ণুৰ সেৱা বুলি কৈছে। যিদিনাখন আমি প্ৰাণী হিংসা বন্ধ কৰিম তেতিয়াৰ পৰাই আমাক ঈশ্বৰ আমাৰ প্ৰতি সন্তুষ্ট হ'ব। গতিকে আমি প্ৰাণী হিংসাটো এৰিব লাগিব। ঈশ্বৰক সন্তুষ্ট কৰিবলৈ দুটা মাৰ্গ আছে। এইটো হৈছে প্ৰথম মাৰ্গ, যে ভগৱন্তক আমি যেতিয়া স্তুতি কৰোঁ, প্ৰাৰ্থনা কৰোঁ, তেতিয়া ভগৱন্ত সন্তুষ্ট হয়। ২ নম্বৰ হৈছে ভগৱন্তক সন্তুষ্ট কৰিবৰ উপায় হৈছে দয়ায়া সৰ্বে ভূতেষু সন্তুষ্টি এনো কেনবা। আমি জীৱৰ প্ৰতি দয়া কৰিব লাগে। অকাৰণত এটা পৰুৱা মৰাৰ অধিকাৰো আমাৰ নাই। অকাৰণত আমি পৰুৱা এটাও মাৰিব নালাগে। আৰু ৩ নম্বৰ উপায় হৈছে যে ভকতক আমি সন্তুষ্ট কৰিবলৈ, যদি ভকতক কেনেবাকৈ আমি সন্তুষ্ট কৰোঁ তেনেহ'লে আমাৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট হৈ থাকিব। আৰু ভকত যেতিয়া আপোনাৰ প্ৰতি অসন্তুষ্ট হৈ থাকে তেতিয়া ঈশ্বৰ আমাৰ প্ৰতি অসন্তুষ্ট হ'ব। সেইকাৰণে দেৱতো তীৰ্থত কৰি ভকতেহে বড়, ভকতক ভজিলে গুছে কৰ্ম জড়। প্ৰশ্ন পটককৈ ক'ব। ইফালে হেৰি কৰি দিয়ক, কেমেৰাটো কৰি দিয়ক। এই যে আমি জীৱ হিংসা কৰিব নালাগে বুলি ক'লে, আচলতে আমি জীৱ হিংসা নকৰোঁ। কিন্তু কথা হ'ল আমাৰ এতিয়া যিটো পৰিৱেশ হৈ আছে, বৰ্তমান ধান পকাৰ অৱস্থাত এনেকুৱাকৈ পথাৰত পোকে ধান কাটিলে এতিয়া আমি সেই পোককেইটা মাৰিম নে বোলে প্ৰভু ভগৱন্তই কি কৰে কৰক বুলি আশা কৰিম? ইয়াৰ এটা মোক সংবিধান লাগিছিলে। কি ৰকম মানুহ ৰে? মই কৈছিলোঁ যে অকাৰণত পৰুৱা এটা মাৰিব নালাগে। কাৰণ যদি আছে আপোনাৰ, যে তেওঁ আপোনাৰ সকলো বস্তু নষ্ট কৰিব, বাঘ এটা খাবলৈ আহিছে আপোনাক, তাক মাৰি দিয়াটো আপোনাৰ কোনো অপৰাধ নহ'ব। সেইটোৱে কৈ আছোঁ। বাঘ এটা আপোনাক খাবলৈ আহিছে, আপুনি তাক আৰু কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম, বাঘো মোৰ আত্মৰাম বুলি আৰু দীঘল দি পৰি দিলে অ হৰি অ ৰাম। আপুনি প্ৰাণ ৰক্ষাৰ কাৰণে আপোনাৰ পেটৰ হেৰি আছে, তাত আপোনাৰ জইন হৈ আছে গোটেই বস্তুটো নবাব, তাক আপুনি হত্যা কৰিব লাগিব। কিয় হ'ব হত্যা অপৰাধ? আততায়ী বধত অপৰাধ নহয়। আপুনি শৰণ যেতিয়া ল'লে কৃষ্ণত আৰু কৃষ্ণতে আপুনি ভকতি কৰি আছে, হনুমান যেনেকৈ উদাহৰণ দিছোঁ দেৱ, হনুমানে কোটি কোটি ব্ৰাহ্মণক বধ কৰিলে, মুচৰি মুচৰি মাৰি পেলালে, মাৰিলেনে?
বোলে ৰাৱণৰ যিমান পৰিয়াল আছিলে চবটো ব্ৰাহ্মণ আছিল, হয়নে? হনুমানৰ এটাও পাপ ৰামে নিলিখিলে। কিয় নিলিখিলে? হা? তাৰমানে আচলতে ব্ৰাহ্মণকো বধ কৰিছে হনুমান, কিন্তু ৰাম মনটো ক'ত লাগি আছে? কৃষ্ণৰ চৰণত, হয়নে? ৰামৰ চৰণত। ঠিক ভগৱান কৃষ্ণই কৈছে মতিটো তুমি মোক দি দিয়া, বাকী ইন্দ্ৰিয়বিলাকত তোমাৰ যাৱতীয় যিবিলাক ব্যৱহাৰিক কৰ্ম কৰি থাকা। আমাৰ এতিয়া বহি আছোঁ, আপুনি তাতো কিজানি এটা জীৱ আহি কিনি মানে পৰি কিনি মৰি গৈছে, খোজকাঢ়োতে আপুনি পৰুৱা মাৰি দিছে। এনেকুৱা নজানিও আমাৰ পাপ হৈছে আৰু জানি বুজিও আমি পাপ কৰিছোঁ। আপুনি খেতিয়ক মানুহ, আপুনি কোৰ মাৰিবলৈ গৈছে, তাত কেঁচু কুমতি কাট খাই গুচি গ'ল, সেইবিলাক পাপ হৈছে, হ'বই, নিশ্চয় হ'ব, হয়নে বাৰু? সেইবিলাক আপুনি কৰ্তব্য কৰ্মবিলাক কৰোঁতে যদি পাপ হৈ যায়, ভগৱন্ত সেই পাপৰ পৰা আপোনাক ৰক্ষা কৰিব। বোলে কেতিয়া কৰিব? যেতিয়া আপুনি সম্পূৰ্ণৰূপে কৃষ্ণত আশ্ৰয় ল'ব, শৰণাপন্ন হয়। কিন্তু শৰণাপন্ন নোহোৱাকৈ যদি তেওঁলোকক মাৰিবলৈ যায়, তেনেহ'লে ঔ হৰি ঔ ৰাম, পাপ হ'ব দেই। সেই পাপবিলাক জমা হৈ যায়। গতিকে আকৌ প্ৰত্যেকটা চাৰিমুঠি জীৱতে আপোনাৰ ঈশ্বৰ বিৰাজমান আছে বুলি কৈছে। যেনেকৈ ধানটোতো এটা জীৱই হয়, চাউলটো আমি কৰিছোঁ, সেইকাৰণে আমি কৃষ্ণত অৰ্পণ কৰোঁ। অৰ্পণ কৰি দিয়াৰ লগে লগে তাত থকা পাপটো আমাক নালাগিব, বুজিছেনে প্ৰভু? সেইকাৰণে সেই জীৱবিলাকক এককেন্দ্ৰী জীৱ বুলি কৈছে, যিটো আমি মানে প্ৰাণ ৰক্ষাৰ কাৰণে খাব লাগিব, হয়নে বাৰু? যেনেকৈ ধানটো আমি মাৰিব লাগিব, মৰাৰ পিছত তাৰ বাকলি গুচাই আকৌ তাক কোনোবা সিজাইছে, কোনোবা কিবা কৰিছে, সেইবিলাক এটা পাপ হৈছে। কাৰণ সেই ধানটোৰ পৰাই সৃষ্টি আৰু বহুত গছৰ হ'ব পাৰে আৰু বহুত ধান হ'ব পাৰে। সেই জীৱবিলাকক আমি বধ কৰিছোঁ, কিন্তু আচলতে আমি কিহৰ কাৰণে কৰিছোঁ? আমাৰ নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে কৰিছোঁ। গতিকে এনেকুৱা সেইবিলাকত আমাৰ পাপ নহ'ব। সেইকাৰণে ভকতে সদায় কৃষ্ণক অৰ্পণ কৰিহে বস্তুবিলাক কৰিব লাগে, তেতিয়া পাপবিলাক ভগৱন্ত সমস্ত পাপতে মই কৰিব ৰক্ষা। অৰ্জুনক কৈছে যে তুমি কৰ্ম কৰা, হয় নাই বাৰু? তুমি ইয়াক মাৰিবই লাগিব, তাক মাৰিবই লাগিব, হা? তুমি যাক শহুৰ বুলি ভাবিছা, আচলতে শহুৰ নহয়, তোমাৰ শত্ৰু। তুমি ইয়াক মাৰিব লাগিব, তাক মাৰিব লাগিব। তোমাৰ কৰ্ম তুমি কৰা, তোমাৰ ক্ষত্ৰিয়ৰ ধৰ্ম তুমি পালন কৰা, হয়নে বাৰু? তাত পাপ হ'ব, কি হ'ব? তুমিতো মোৰ ওচৰত যেতিয়া শৰণপন্ন হৈ কিনে যেতিয়া তুমি মাৰিবা, তোমাৰ পাপ মই এটাও নিলিখোঁ, বুজিছেনে বাৰু? কথা সেইটোৱে। গতিকে কৃপালু বাপ পাই সমস্ত আমাৰ ব্যৱহাৰিক জীৱনত বহুত পাপ হ'ব পাৰে, মনুষ্য জন্মত আমাৰ বহুত পাপ হ'ব পাৰে, কিন্তু জানি বুজি আপুনি মাৰি থাকিব নালাগে। এই বাপে এই কথাটোকে কৈছে যে আমি আমিতো মানে সাত্বিক আহাৰ খায়ওতো আমি জীয়াই থাকিব পাৰোঁ নাই বাৰু? কিন্তু আমি কি কৰিছোঁ? সাত্বিক আহাৰটো গ্ৰহণ নকৰি কোনোবা এটা জীৱক বধ কৰিবলৈ গুচি গ'ল, হয় নাই? গতিকে এটা মুৰ্গীক যেতিয়া বধ কৰিবলৈ মুৰ্গী যেতিয়া বধ কৰিবলৈ যাওঁ বা মানুহ এটাক মাৰিবলৈ যাওঁ, মাৰিবৰ যাওঁতে তেওঁ কিমান ভয়াতুৰ হয়, হয়নে বাৰু? আৰু যিমান ভয়ৰ হাৰমনবিলাক তেওঁৰ তেজত গুচি আহে, আৰু সেই মুৰ্গীটোকে আমি খাই দিওঁ, কি হয়? আমাৰ শৰীৰত সেইটো প্ৰৱেশ কৰিলে আমিও ভয়াতুৰ হওঁ। সেইকাৰণে মাছ মাংস খোৱা মানুহ কেতিয়াও মানে সাহসী নহয়, বুজিছেনে বাৰু? চব ভয়াতুৰ হয়, আৰু তেওঁলোকৰ ভয়াতুৰো হয় আৰু আয়ুটোও কম হয়। সেইকাৰণে বেদে কৈছে আহাৰ শুদ্ধয়ো শতশুদ্ধি, সাত্বিক আহাৰ খালে সাত্বিক জ্ঞান হ'ব, সাত্বিক বিচাৰ হ'ব, বুজিছেনে? আহাৰ শুদ্ধয়ো শতশুদ্ধি, শতশুদ্ধি ধ্ৰুৱা স্মৃতি, স্মৃতি লম্ভে সৰ্বগ্ৰন্থি বিপ্ৰ মুখ্য। সেইকাৰণে হাতীৰ আয়ুটো বেছি নে মানুহৰ আয়ুটো বেছি নে সিংহৰ আয়ুটো বেছি? হা? মানুহ কিমান দিন জীয়াই থাকে? 100 বছৰ। হাতী কিমান দিন জীয়াই থাকে? 70 বছৰ বা 60 বছৰ। আৰু এই হাতী 100 বছৰ, আৰু সিংহ কিমান দিন জীয়াই থাকে? 40 বছৰ, হয়নে বাৰু? গতিকে মানুহক আয়ু দিছে 100 বছৰ, কিন্তু মানুহৰ আহাৰটো কি? আমাক মাছ মাংস ডিম একফালৰ পৰা যদি ঔ হৰি ঔ ৰাম কৰি গৈ থাকিম, কিন্তু তাতে বাপে আপোনালোকৰ চৌকা বন্ধ কৰিবলৈ অহা নাই আৰু ঔ হৰি ঔ ৰাম আপোনালোক খাই থাকক। কিন্তু যেতিয়া সাধনত নামিব আপোনালোক, যেতিয়া বুজি পাব যে সমস্ত প্ৰাণীত হৃদয়ত ভগৱান আছে, এই তত্ত্বজ্ঞানটো আমাৰ নাথ প্ৰভুৱে ক'লে যে যেতিয়া আমি আত্মতত্ত্ব জ্ঞান, আত্মৰাম
সমস্ত ভূততে ঈশ্বৰ মই দেখিব পাৰিম, তেতিয়া আপোনালোক চাব এই ভাগৱত শুনি, সেইকাৰণে ভাগৱতলৈ আহিব লাগে, সেইকাৰণে ভাগৱত শুনিব লাগে। ভাগৱত শুনাৰ লগে 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 আমাৰ এই যিটো সমস্ত প্ৰাণীতে যে ঈশ্বৰ আছে এই বস্তুটো আমি দৰ্শন পাম, আৰু দৰ্শন পোৱাৰ লগে লগে আমি আমিষ আহাৰবিলাক এৰি নিৰামিষ হৈ যাম। আৰু যেতিয়ালৈকে আৰু ভক্তিটো আকৌ ধ্যান দি শুনিব, ভক্তিটো আকৌ আমাৰ আজি যদি আমি ইয়াত নাম গালোঁ, ভাগৱত পঢ়িলোঁ, আৰু ঘৰত গৈ যদি মাছে মাংস দগৰি পুৰা দবাই দিওঁ, তেনেহ'লে যিটো পাইছিলোঁ সেইটো হৰি ৰাম ওলাই গুচি যাব, জমা হৈ নাথাকে। বুজিছেনে? বোলে একফালে আপোনাৰ বেংকত জমা কৰিছে আৰু একফালে ওলাই ওলাই গৈ আছে। সেইকাৰণে আমি কি কৰিব লাগিব, ভকত যিহেতু আমি ভকতৰ কাৰণেহে এইটো কৈ আছোঁ, বুজিছেনে বাৰু? ভকতসকলে সদায় সাত্বিক আহাৰ খাব লাগে, আৰু সাত্বিক আহাৰ খালে মানে আমাৰ জ্ঞানটো সাত্বিক হ'ব, বুজিছেনে বাৰু? এতিয়া আমি ল'ৰা ছোৱালীবিলাকক পুষ্টিকৰ আহাৰ বুলি কৈ মাছ মাংস ধুমধাম খুৱাওঁ, মাছ মাংস হয়নে? মাছ মাংস ধুমধাম খুৱাওঁ নাই? ৰ'ব, মাছ মাংস ধুমধাম খুৱাই আছোঁ ল'ৰা ছোৱালীবিলাকক, পুষ্টিকৰ আহাৰ মাছ মাংস। কিন্তু সেই পুষ্টিকৰ আহাৰটো আমি গাখীৰত পাওঁ, হয়নে বাৰু? আজিকালি মানুহবিলাকে গৰু পুহিবলৈ এৰি দিছে, তাৰ বদলি কি পোহে? কুকুৰ পুহিছে, হয় নাই? আৰু ল'ৰা ছোৱালীৰ নামবিলাকো এৰি ৰাখি দিছে, টনি লনি জিমি, হয় নাই? টিংকু মিংকু কুকুৰৰ নাম ৰাখিছে, ৰাখিছে নাই বাৰু কওক? আমাৰ যে বাৰ্থডে পাতিছে ল'ৰা ছোৱালীবিলাক, বাৰ্থডে পতাটো আমাৰ সংস্কৃতি নহয়, হয়নে? সংস্কৃতি হয়নে? ব্ৰিটিছ সংস্কৃতি। কুকুৰ পোহাটো আমাৰ সংস্কৃতি, আমাৰ সংস্কৃতি নহয়। কুকুৰ পোহাটো আমাৰ সংস্কৃতি নহয়। আমাক গাই পুহিব কৈছে, গায়ৰ গাখীৰত ইমান এটা তত্ত্ব সোমাই আছে, আমি যদি ল'ৰা ছোৱালীক বা নিজেই গাখীৰ খাওঁ, তেনেহ'লে ৰাজহাড়ৰ পাপলৈকে নাইকিয়া হয়। হৰি ৰাম, বেদত আছে। গতিকে আমি গাখীৰ খুৱাবলৈ ল'ৰা ছোৱালীক এৰি দিছোঁ, আমি কি খুৱাইছোঁ? মাছ মাংস ডিম এইবিলাক আহাৰ খুৱাইছোঁ। আৰু সেইকাৰণে মাছ মাংসবিলাক আমি সাত্বিক আহাৰ নহয়, আমি ল'ৰা ছোৱালীবিলাকক খুৱাব নালাগে। এতিয়া আমি গৰু পুহিব লাগিব, আৰু কুকুৰ পোহাটো বন্ধ কৰিব লাগিব। আজিকালি ঘৰে ঘৰে একদম ধুনীয়া ধুনীয়া বিলাতী কুকুৰ আনি কিনি বান্ধি ৰাখে, আৰু বৰ্ড এটা আগফালে মৰা থাকে, কুকুৰৰ পৰা সাৱধান হ'ব। তাৰমানে তেওঁলোকৰ ঘৰত চব কুকুৰে আছে, হৰি ৰাম, হয় নাই? চব কুকুৰে আছে। আগৰ ঋষিমুনিসকলে অৰণ্যতে বাস কৰিছিল, সেই ঋষিমুনিসকলক হিংস্ৰ জন্তু বা হাতীকে আদি কৰি অন্য হিংস্ৰ জন্তু কিয় মৰা নাছিল, সাপে কিয় দংশন কৰা নাছিল? সেই তত্ত্বটো হয় হয়, তাৰমানে প্ৰাণী হিংসা আপুনি যেতিয়া নকৰিব, আপোনাক কোনো হিংসা নকৰে, সেইটোৱে দৰ্শন। তাৰমানে আমি যদি কাকো হিংসা নকৰিম, আমাকো কোনো বস্তুৱে কোনো প্ৰাণীয়ে আমাকো হিংসা নকৰে। আপোনাৰ গৃহত চাব, আপুনি যদি পাৰ চাৰ হাঁহ চাহ মাৰিবলৈ এৰি দিব, আপোনাৰ গৃহত আৰু বেলেগ প্ৰজাতিৰ চৰাইবিলাক আহি আপোনাৰ গৃহতে চোতালতে খেলিব। আৰু আপুনি যদি ফৰমুটি উঠাই কিনি ধুমধাম মাৰিবলৈ বিচাৰিব, কোনোদিন আপোনাৰ ঘৰতে এনেকুৱা চৰাই তৰাইবিলাকো নাহে। এই যে ডাউক এটা যে প্ৰায় আহে যে মানুহৰ ঘৰত, খুব আশাৰে আহে খাবৰ কাৰণে, কিন্তু চব বস্তুৱে জীৱৰ দয়া, সেইকাৰণে জীৱৰ প্ৰতি আমি দয়া কৰিব লাগিব, আৰু প্ৰাণী হিংসাটো আমি এৰিব লাগিব। তাৰপিছত আমি পাঠৰ মাজত সোমাই যাম। ইয়াতে কৈছে, বেদে যেন